বিহপুৰীয়া টাউনত আছোঁ এতিয়া 10টা বাজিল ৰাতিপুৱাৰ পৰা ৰাতিপুৱাই বৰষুণ গতিকে ওলাই আহিব পৰা নাছিলোঁ ৰাতিপুৱা সোনকালে ওলাম বুলি ভাবি আছিলোঁ এতিয়া বাজিল 10টা আৰু এতিয়া আমি যাম ইয়াতে ওচৰতে আছে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী তাতে যাম প্ৰথমতে আপোনালোকে বিহপুৰীয়া টাউনখন ওপৰৰ পৰা চাই লওক ড্ৰোনখন অকণমান উৰুৱাইছিলোঁ কিন্তু ওপৰত গোটেই কাউৰীয়ে আগুৰি ধৰিলে মাজতে এটা ধুনীয়া মন্দিৰ আছে ৰাস্তাৰ মাজতে টাউনখন বহুত ডাঙৰ টাউনো নহয় সৰু টাউন হ'লেও আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ মন্দিৰটো বেছি দেখুৱাব নাপালোঁ ইফালে আৰু এটা মন্দিৰ আছে আমি এতিয়া যাম মাধৱদেৱৰ জন্মস্থান যি লেটেকু পুখুৰী বুলি কয় তাতে যাম আপোনালোকক যিহেতু আপোনালোকে চায়ে থাকক ইয়াতে লিখা আছে মাধৱদেৱ বাৰ্থ প্লেচ 6 কিলোমিটাৰ 6 কিলোমিটাৰ হ'ব ইয়াৰ পৰা বিহপুৰীয়া টাউনৰ পৰা টাউনখন আহি পালোঁ ইয়াতে বাহিৰতে দোকানবিলাক আছে আপোনালোকে চাকি বন্তি ল'ব পাৰিব আৰু এইফালে এতিয়া এখন তোৰণখন বনাই আছে বাইদেউৰ পৰা চাকি ধূপ ল'লোঁ বহুত ধুনীয়া দিন এটাত আহি পাইছোঁ আজি যিহেতু ফাকুৱাৰ কাৰণে ইয়াতে শোভাযাত্ৰা আছে ধৰ্মীয় শোভাযাত্ৰা ভাগৱত পুথি শোভাযাত্ৰা কৰিব যাৰ কাৰণে আয়তীসকল আহিছে এইফালে আৰু হয়তো অকণমান দেৰি হ'ব চাওঁ আপোনালোকক পাৰিলে দেখুৱাম ফাকুৱা দিলে বাইদেউসকলে আমাক আৰু যিটো লেটেকু পুখুৰী ঐতিহাসিক লেটেকু পুখুৰী বুলি ইয়াতে মাৰি দিয়া আছে ওপৰৰ পৰা আপোনালোকে চাই লওক এৰিয়াটো ল'ৰা-ছোৱালী চবে এতিয়া ফাকুৱা খেলত ব্যস্ত আমিও অকণমান খেলা নিচিনা হ'ল আমাক দিলে আচলতে আমি খেলা নাই এতিয়া যাব লাগিব ড্ৰোনখনৰ শ্বটকেইটা কেনে পালে জনাব আৰু বেছি ওপৰত উৰাব নোৱাৰিলোঁ বতাহ দি আছে অকণমান আৰু বৰষুণো আহিব সেইকাৰণে আৰু দেৰিও হৈছে আমি যাব লাগে গেটত অকণমান ফটো চটো উঠি আহিলোঁ আৰু এতিয়া আমি যাব লাগে ভিডিঅ'টো চাই কেনে পালে জনাব ভাল পাইছে যদি লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম